আপুনি যে আজি আহিছে, আপোনাৰ গাটো কেনেকুৱা এতিয়া? আৰাম লাগিছে? আজি পাৰিব কৰিব? আজি ধুনীয়া দেখিছিল নাই নিজকে? সেইদিনাখন বোলে নিজকে বহুত বেয়া দেখিলে। বেমাৰ আছিল ন, বেমাৰ আছে। কলা হৈ গৈছিলে। এতিয়া বগা হৈছে নে নাই? এতিয়াতো পুৰা বগা হৈছে। ওচৰতে বিউটিফুল দে। তো আজি দুপৰীয়া ভাত সাজৰ লগত বনাইছোঁ মই পনীৰ। তো পনীৰখিনি আগতীয়াকৈ মই নিমখ আৰু হালধি লগাই পেলাই অকণমান চৰ্টে কৰি পেলাই ভাজি লৈছোঁ আৰু পনীৰৰ লগত খাবলৈ বনাইছোঁ পোলাও। চিকেন আৰু পোলাও যোনটো কম্বিনেশ্যন খাই যেনেকৈ ভাল লাগে, মোৰ পনীৰ আৰু পোলাও খায়ো বহুত ভাল লাগে। আৰু এয়া মোৰ পনীৰ বনাই ৰেডি হৈ গ'ল। আৰু এতিয়া অকল পনীৰৰ পোলাও খালেইটো নহ'ব ন, সেইটো কাৰণে এতিয়া লগত ভেন্দি ভাজি এখনো বনালোঁ। আৰু এয়া আমাৰ যি দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল। পোলাও, পনীৰ, চালাড আৰু পুদিনাৰ চাটনি আছিলে। আবেলি সময়ত আকৌ চাহ কফি কিবা এটা খাবলৈ মন যায় নহয়, সেইটো কাৰণে কফিয়ে বনাই ল'লোঁ। আৰু এতিয়া কফি কাপ খাই ল'লোঁ আৰু। আজি আবেলি মোৰ বিশেষ কাম নাছিলে একো, চ' এয়া চিধা ডিনাৰত আছিলে আজি চিকেন বিৰিয়ানী আৰু এখন ৰাইতা বনালোঁ। তেনেহ'লে আজিলৈ আহিছোঁ, বাই।